অলৰাইট, তো নমস্কাৰ সকলোকে, স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। তো আজি হৈছে আপোনাৰ 13 এপ্ৰিল। আমাৰ 23 এপ্ৰিলত বিলাচীপাৰাত এটা ডাঙৰ কাম আছে, তাৰে কাৰণে অলৰেডি 2-3টা ভিডিঅ' আপুনি দেখা পাইছে। তো আজি হৈছে ফাইনেল মিটিং। অলৰেডি মানে পে'মেণ্ট কৰিছে, এডভান্স কৰিছে। তো ফাইনেল ছেটআপৰ আজি আমি গোটেইখিনি কথা পাতিম। ইয়াতে আমি আপোনাৰ পেণ্ডেল, ডেক'ৰেশ্যন আৰু খানা গোটেইখিনি আমিয়ে চাইছোঁ। মানে অভাৰঅল গোটেই যোনটো মেনেজমেণ্টটো, মানে ফুল অন পেকেজত গোটেই ইভেণ্টটোৱে আমি চাইছোঁ। মানে আপোনাক যদি বুজাব যাওঁ, মানে ক্লাইণ্টে একো ৰেছপনচিবিলিটি লোৱা নাই, গোটেইখিনি আমি ৰেছপনচিবিলিটি লৈছোঁ। কিন্তু এটা কথা, ক্লাইণ্টে আমাক বহুতখিনি হেল্প কৰি দিছে। আমি ক'ৰ পৰা ৰ মেটেৰিয়েল ল'ম, মানে লাইক আপোনাৰ যিবোৰ নন ভেজখিনি হওক বা মিঠাইখিনি হওক, তেওঁৰ যেনেকৈ ডিমাণ্ড আছে, চাপ'জ এইখন দোকানৰ পৰা লাগে, আমি সেইখন দোকানৰ পৰাই লৈছোঁ। তেওঁ যদি কয় মাটনটো এইখিনি দোকানৰ পৰা ল'লে ভাল, তো আমি তেওঁৰ পৰা লৈছোঁ। আমাৰ মানে তেনেকুৱা কোনো ধৰণৰ মানে ফিক্স নাই যে আমি নিজৰ জেগাৰ পৰাই ল'ম বুলি। খালি কথাটো হৈছে কোৱালিটি ভাল হ'ব লাগে। ক্লাইণ্টেও বিচাৰে যে কোৱালিটি ভাল হওক, আৰু আমিও বিচাৰোঁ যাতে কোৱালিটিয়ে ভাল হওক। তো সেইকাৰণে তেওঁ মাটন হওক, ফিছ হওক, চিকেন হওক, গোটেইখিনি ভেণ্ডৰখিনি চিনাকি কৰাই দিছে যে এইটো এৰিয়াত ইহঁতে মানে ভাল ছাপ্লায়াৰ হয় আৰু ভাল ৰেটত দিব। আমি সিহঁতৰ পৰাই লৈছোঁ। আৰু মিঠাইৰ ক্ষেত্ৰতো, দৈৰ ক্ষেত্ৰতো আমি বেংগলৰ পৰা আনিছোঁ। আপোনাৰ মাছ বেংগলৰ পৰা আনিছোঁ, মিঠাইও কিছুমান বেংগলৰ পৰা অৰ্ডাৰ দিছোঁ। তো সেই বস্তুটো যেনে কোৱালিটি আমিও ফাৰ্ষ্ট প্ৰায়ৰিটি দিছোঁ, সিহঁতেও ফাৰ্ষ্ট প্ৰায়ৰিটি দিছে। আৰু বাকী যেনেকুৱা যি হৈ থাকে আপোনাক দেখাই থাকিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, লেটছ গো। গোটেইখিনি ডিছকাশ্যন হৈ গ'ল। আমি লেআউটটো কেনে প্লেন কৰিম, কি কৰিম, সেইখিনি ডিছকাশ্যন হৈ গ'ল। মানে আগতেও হৈছিল, বাট আজি ৰিপিট কৰি গোটেইখিনি ফাইনেল কৰি ল'লোঁ। এতিয়া দৰা কইনাক লগ ধৰি কিনে ষ্টেজ, মণ্ডপ এইবোৰ ফাইনেল কৰিব আছে। আৰু মিস্ত্ৰীৰ কাৰণে ৰখি আছোঁ। মিস্ত্ৰী আহিলে এই লেআউটটো পূৰা ফাইনেলি বুজাওঁ, মানে এইটোৱে হ'ব ফাইনেল, এনেকুৱা হ'ব। সেইটো কাৰণে ৰখি আছোঁ। হোপছোঁ ভালে যাব লাগে কামটো। অলমষ্ট 1500 বা 2000 মানুহ গেডাৰিং হ'ব। ইয়াতে আমাৰ মানে কামটো আপোনাক অলৰেডি কৈছোঁৱে মই, ছোৱালী ঘৰৰ পেণ্ডেলটো লৈছোঁ, পেণ্ডেলৰ কামটো। ল'ৰা ঘৰৰ পেণ্ডেল, খানা আৰু মেনেজমেণ্ট লৈছোঁ। তো ধৰক মোটামুটি 4টা ইভেণ্ট টাইপে কৰিব লগা হ'ব। তো হেডেক কি আছে, আৰু এটা হেডেক মানে মেইন প্ৰব্লেম এটা মানে আছে। 20 তাৰিখে মোৰ গুৱাহাটীত এটা ইভেণ্ট আছে, 21 তাৰিখে ইয়াতে আছে। তাতে ইভেণ্টটো কৰি ৰাতি আহিব লাগিব, আৰু ইয়াতে 21 তাৰিখে ডেলিভাৰী দিব লাগিব। আকৌ 22 তাৰিখে তাৰে পৰা বস্তু আনাব লাগিব ট্ৰাকত, মানে খানা ৰিলেটেড বস্তু, যিহেতু আমাৰ 23 তাৰিখে খানা আছে। এইবিলাক হেডেক, সেইবোৰে প্লেন কৰি আছোঁ এতিয়া, কেনেকুৱা কি কৰিলে ভাল হয়, এইটোৱে কথা। বাকী যেনেকৈ আজি আপডেট চলি থাকে আপোনাক দেখাই থাকিম। আৰু আপোনালোকক মই এইটো ৰিকুৱেষ্ট কৰিছোঁ, যদি আপুনি ভিডিঅ'টো চাই কিবা ইনফৰমেশ্যন পাইছে, বা বিয়াৰ পৰিকল্পনা কৰি আছে, কিবা ইভেণ্টৰ পৰিকল্পনা কৰি আছে, তেনেহ'লে এই ৱেডনেছডে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে। আৰু মানে বহুতখিনি প্লেন কিবা কিবি আছে, মই আপোনাক লাহে ধীৰে জনাম নেক্সট ভিডিঅ'ত। এইটোৱে আৰু, লেটছ গো। অলৰাইট, তো ফাইনেলি ঘৰ আহি পালোঁ। এতিয়া টাইম হৈছে ৰাতি 10টা। আহি পাওঁতে বহুত টাইমে লাগি গ'ল, কাৰণ জাৰ্ণিটো বহুত দূৰ, গমেই পাইছে গুৱাহাটীৰ পৰা কিমান দূৰ। তো ইয়াৰ পিছত আপোনাৰ 15-16 তাৰিখৰ পিছত আপুনি বেক টু বেক বিলাচীপাৰাৰ গোটেই ইভেণ্টৰ ভিডিঅ' পাব, A to Z, মানে ফ্ৰম স্ক্ৰেচ টু লাষ্ট, মানে ফিনিচিং, A to Z, এণ্ড টু এণ্ড গোটেইখিনি ব্লগত গোটেইখিনি মই এক্সপ্লেইন কৰি যাম। বাজেটৰ কথা ক'ম, কেনেকৈ আয়োজন কৰা গৈছে, হোল প্লেনিং বুজাই দিম। জাষ্ট আপোনাৰ আজি কিমান তাৰিখ হৈছে, আজি আপোনাৰ 13 তাৰিখ, 14-15ত বেলেগ ভিডিঅ' আহিব, কাৰণ ঘৰত কাম আছে। 16-17ৰ পৰা মানে আপুনি বিলাচীপাৰা ভিডিঅ' পাই যাব। আৰু বিলাচীপাৰা ভিডিঅ' চাবৰ কাৰণে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক, ঠিক আছে। লগ পাইছোঁ নেক্সট ভিডিঅ'ত। টাটা, বাই বাই।